আমাক এখন দলং লাগে ভৰ বাৰিষা কলৰ ভুৰত বিপদ সংকুল যাত্ৰা এখন দলঙে বিপদত পেলাইছে টিংখাঙৰ ৰাইজক প্ৰথমে দৃশ্যলৈ মন কৰক এখন দলং পিছে পথৰ হৈতে বিচ্ছিন্ন দলংখন যাৰ বাবে এতিয়া ভৰ বাৰিষাও কলৰ ভুৰত স্থানীয় ৰাইজৰ বিপদ সংকুল যাত্ৰা এইখন দলঙে এতিয়া বিপদ বঢ়াইছে টিংখাঙৰ এটা বৃহৎ অঞ্চলৰ ৰাইজৰ টিংখাঙৰ ২ নং কেন্দুতৰীৰ পৰা চেঁচা নেপালীলৈ সংযোগী পথত এখনো দলং নাই বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ কাণ্ডজ্ঞানহীনতাৰ বাবে দলঙৰ দুয়োটা পাৰ পথৰ পৰা বিচ্ছিন্ন হৈ আছে বিগত জানুৱাৰী মাহত ঠিকাদাৰে নতুন দলং নিৰ্মাণৰ নামত ভাঙি পেলাইছিল পূৰ্বৰ দলং যাৰ পাছতে ঠিকাদাৰী প্ৰতিষ্ঠানৰ লেহেমীয়া গতিৰ কামৰ বাবে সম্পূৰ্ণ নহল দলঙৰ কাম ইয়াৰ পাছতে ৰাইজৰ যাতায়াতৰ বাবে অস্থায়ী দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ঠিকাদাৰে কিন্তু সেয়াও সম্পূৰ্ণ নকৰিলে যাৰ পাছত এনেদৰে যাতনা ভুগিছে এতিয়া স্থানীয় ৰাইজে আপোনাৰ দলংখন 2 মাথা ঠিকাদাৰে কাটি থৈ গ'ল আপোনাৰ নৱেম্বৰ মাহতে আপোনাৰ ঠিকাদাৰে উদ্বোধন কৰাৰ পাছত আপোনাৰ ঠিকাদাৰে কাটি দিয়াৰ পাছত আপোনালোকে আজি পৰ্যন্ত দলং বনোৱা নাই বনোৱা নোহোৱাৰ কাৰণে পাব্লিকৰ অসুবিধা আৰু যেহেতু আপোনাক ইয়াত প্ৰত্যেকে খেতিবাতি অনুষ্ঠান প্ৰত্যেকে বজাৰ যাবৰ কাৰণে আপোনাৰ এইখনে যাতায়াত এই দলংখনে যাতায়াত আছিল এতিয়া আপোনাৰ ভ্ৰমণ হৈ কিনে ঘূৰিব লাগে ভ্ৰমণ হৈ ঘূৰিলে আপোনাৰ বহুত দূৰ আৰু আপোনাৰ আঘুনিবাৰী যদি ঘূৰে আপোনাৰ মথাইটো অৱস্থা ভাল নহয় যেহেতু আপোনাৰ মথাই নতুনকৈ তুলিছিল সেইটো আপোনাৰ সেইফালে ল'ৰা ছোৱালী যাবলৈ স্কুললৈ ল'ৰা ছোৱালী যাবলৈ অসুবিধা হৈছে শীঘ্ৰে দলংখন নিৰ্মাণ কৰাৰ দাবী স্থানীয় লোকৰ ক্ষোভিত ৰাইজে জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত উক্ত স্থানত এখন অস্থায়ী দলং নিৰ্মাণৰ বাবে দাবী জনাইছে ঠিকাদাৰৰ লগতে কৰ্তৃপক্ষক টিংখাঙৰ পৰা দীপক গগৈ MKTV+